ক্লাছ 10 ছাত্ৰছাত্ৰীক নমস্কাৰ। তোমালোক মই পুনৰ আলোচনা চেপ্টাৰটোৰ অনুশীলনী R2 কুৱেশ্যন নম্বৰ 6টোৰ 1 নম্বৰটো বুজাই দিছোঁ ইয়াৰ আগৰ ভিডিঅ'ত। আজি মই 2 নম্বৰটো বুজাই দিম। নম্বৰ 2 দিয়া আছে মই চাবা 1 5 8 4 এইটো কুৱেশ্যনটোত আমাক দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তে ফাৰ্ষ্ট আমি সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তে চাবা চুটি হৰণ পদ্ধতিৰে। তে 1584 আছে, একক স্থানত 4 আছে, গতিকে যুগ্ম সংখ্যা আছে, গতিকে 2ৰে হৰণ যাব। মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা 2, তে 2ৰে তোমাৰ 15ত বাৰ দিয়া, গতিকে 7 8 2 14 15 14 1 থাকিল, বেক কৰিলে এই 1টো এই 8ৰ আগত বহি 18 হ'ল, 18ক 2ৰে 9। এতিয়া লিখিব নালাগে, মই বুজাই দিয়াৰ কাৰণে লিখিছোঁ। তাৰপিছত 2ৰে 4ক দুবাৰ আৰু 2ৰে যাব একক স্থানত, চোৱা যুগ্ম সংখ্যা 2 আছে, এগেইন তুমি 2ৰে হৰণ দিয়া। 2ৰে 7ত 3 2 3 2 6, তে 3 বাৰ যাব, তে 1 বাকী থাকিল, চাবা বুজাই দিছোঁ মই 7 3 2 6, 1 বাকী থাকিল, 1টো এই 9ৰ আগত লিখিবা, ইয়াতে লিখিব নালাগে, মনত ভাবিবা 19, 19ত 9 2 18, এগেইন 1 থাকিল, 1টো 2ৰ আগত বহিলে 12, 12ত 6 পালা বুজি। এগেইন চাবা 2ৰে যাব একক স্থানত, 6 আছে, 6 এটা যুগ্ম সংখ্যা, গতিকে 2ৰে দিয়া, 2ৰে 3ত এবাৰ, 2 1 গুণ 2, তে একে তুমি 2 1 থাকিল, মাইনাছ কৰিলে 1টো ইয়াত তোমাৰ 9ৰ আগত 19 হ'ল, 19ত তুমি 2ৰে 9 2 18, ইয়াত লিখিব নালাগে, মই বুজাই দিছোঁ। আৰু 1 থাকিল, 1টো 6ৰ আগত 16 8, 8 2 16 হৈ গ'ল। এগেইন 2ৰে যাব একক স্থানত, 8 আছে, 8টো এটা যুগ্ম সংখ্যা, 2ৰে দিবা, 2ৰে 19ত 9 2 18, 1 থাকিল, ইয়াতে আগত বহিল 9 2 18 হৈ গ'ল। তে 99 পালোঁ আমি। এতিয়া 2ৰে নাযায় একক স্থানত, তোমাৰ অযুগ্ম সংখ্যা আছে, গতিকে 99ক 3ৰে যাব। তে 2ৰ পিছৰ আমি মৌলিক সংখ্যা 3 পাম, 3ৰে দিয়া, 33, 3ৰে দিয়া 11 পালা বুজি। তে আমি চুটি হৰণ পদ্ধতিৰে 1584ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলোঁ। এতিয়া আমি কি পালোঁ ইয়াতে লিখিম, এতেকে 1584 চাবা কি পালোঁ, 2 পালোঁ 4টা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 4টা, 3 2টা, 3 2টা পালা, পূৰণ 11 এটা। ইয়াতে চোৱা এই 2টা 2 মিলি এযোৰ হ'ল, এই 2টা মিলি এযোৰ, 3 2টা মিলি এযোৰ, 11টো চোৱা 11 মৌলিক সংখ্যাটো অকলশৰীয়াকৈ ৰৈ গ'ল, অৰ্থাৎ জোৰ পাতি থকা নাই। আমি বুজি পালোঁ, গতিকে 1584ক 11ৰে হৰণ কৰিলে, অৰ্থাৎ ইয়াৰ উৎপাদক বিশ্লেষণ কৰি আমি এইখিনি পালোঁ, ইয়াক আমি এইখিনি 11ৰে যদি আমি ডিভাইড কৰোঁ এইখিনি, তেতিয়া 11 কেঞ্চেল হ'ব, কি থাকিব, এই 2টা 2, এই 2টা 2 আৰু এই 2টা 3 থাকি গ'ল, অৰ্থাৎ এই 2টা 2 এযোৰ, এই 2টা 2 এযোৰ, অৰ্থাৎ এই 2টা 3 এযোৰ, অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যাবোৰৰ মৌলিক
উৎপাদকবোৰ সদায় জোৰ পাতি থাকিব। তেতিয়া 11ৰে হৰণ দিলে আমি যিটো হৰণফল পাম সেইটো এটা হ'ব পূৰ্ণবৰ্গ সংখ্যা। এতিয়া চোৱা 11ৰে যদি হৰণ দিওঁ 11 কেঞ্চেল হ'ব, তে এইখিনি পূৰণ কৰি চোৱা 2 দুগুণ 4, এইটো 2 দুগুণ 4 16, 16 3 3 গুণ 9, তে 16 পূৰণ 9 কৰিলে 144 তুমি পাবা। তে 144 আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 144 সমান কি লিখিব পাৰোঁ 12 স্কুৱেৰ। তে পূৰ্ণবৰ্গ সংখ্যাটো আমি পাই যাম। তে আমি গম পালোঁ 1584ক তুমি 11ৰে হৰণ কৰিলে যিটো তোমাৰ ভাগফল থাকিব সেইটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। অৰ্থাৎ 11ৰে 1584ক হৰণ কৰিলে 144 থাকিব। 144টো এটা পূৰ্ণবৰ্গ সংখ্যা। গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব 11। পালোঁ আমি বুজি। তাক আমি লিখিব পাৰিম, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এতিয়া আমি লাষ্ট লাইনটো লিখি দিওঁ, এতেকে হৰণ হৰণ কৰিবলগীয়া সংখ্যাটো সমান 11। ইয়াতে শেষ। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।